মুখত দাড়ি গজা তেল ক্ৰয় কৰি বিপদত যুৱক। ল'ৰা হৈ মুখত দাড়ি নাথাকিলে সকলোৱে ধেমালি কৰে। বৰ্তমান সময়ত ল'ৰা বুলি ক'লে মুখত দাড়ি থকাটো যেনে ফেশ্বন হৈ পৰিছে। এইজন যুৱকলৈ মন কৰক, নাই মুখত দাড়ি, লগৰবোৰে অনবৰতে ধেমালিতে জোকাই থাকে। সেইবুলি মনৰ দুখত অনলাইনৰ পৰা অৰ্ডাৰ কৰিলে দাড়ি গজা তেল। ফেচবুকত অহা বিজ্ঞাপনৰ পৰা অৰ্ডাৰ কৰিলে দাড়ি গজা তেল। দাড়ি গজা তেল অৰ্ডাৰ কৰিয়েই বিপদত পৰিছে কলিয়াবৰৰ এইজন যুৱকে। অনলাইন শ্বপিং কৰোঁতে সাৱধান, নহ'লে উদং হ'ব আপোনাৰ সাঁচতীয়া ধন। অনলাইনৰ পৰা দাড়ি সনা তেল ক্ৰয় কৰি এতিয়া মূৰৰ কামৰণি হৈছে শিলঘাটৰ অজয় মণ্ডলৰ। ফেচবুকত বিজ্ঞাপন দেখি তেল অৰ্ডাৰ দিছিল অজয়ে, কিন্তু কিছু সময় পাছতে বিজ্ঞাপনটো ৰিমুভ হয় ফেচবুকৰ পৰা। প্ৰায় এমাহৰ পিছত সামগ্ৰী আহি পালে অজয়ৰ ঘৰ। 690 টকাৰ মূল্যৰ তেল হ'লগৈ 3000ৰো অধিক মূল্য দেখি এতিয়া শিলঘাট আৰক্ষীৰ কাষ চাপিছে অজয় মণ্ডলে। ভুৱা প্ৰতিষ্ঠান বুলি জ্ঞাত হোৱাৰ পাছতেই অজয় বিজ্ঞাপনটোৰ ৰিভিউ চাই হতবাক হৈ পৰিছে, কিয়নো অধিকাংশ গ্ৰাহকৰ লগতেই ভুৱা প্ৰতিষ্ঠানটোৱে ঠগবাজি কৰি সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। মই মানে ফেচবুকৰ পৰা ৰিবল নেচাৰেল কোম্পানীৰ পৰা মই প্ৰডাক্ট এটা মগাইছিলোঁ, বিয়েৰ অইলটো মই অৰ্ডাৰ কৰিছিলোঁ ফেচবুকৰ থ্ৰু দি পেলাই। কেছ অন ডেলিভাৰী আছিলে, তাত ৰিটাৰ্ণ অপশ্যন আছিলে। যেতিয়া মই ছাবমিট কৰি দিলোঁ, বস্তুটো নাইকিয়া হৈ গ'ল। তাৰপাছত তেনেকৈ কৰি 15 দিনমান গ'ল। তেনেকৈ পোষ্টেলৰ মানুহজনে মোক ফোন কৰিছিলে যে তোমাৰ এটা পাৰ্চেল আহিছে। মই ক'লোঁ দাদা মোক নালাগে পাৰ্চেলটো। কৈছে তোমাৰ বোলে পইচা দিয়া আছে, এইটো ৰাখি থৈ দিয়া। মই পাই পেলাই ৰাখি থৈ দিলোঁ পাৰ্চেলটো। পিছে তেনেকৈ কৰি পেলাই মই পে'মেণ্ট কৰিব বিচাৰিছোঁ বস্তুটো। 690 টকা আছিলে বস্তুটোৰ দাম, এতিয়া মোৰ 3000 কিমান দেখাই আছে, 3190 টকা দেখাই আছে। সেইটো মই কেনেকৈ পে'মেণ্ট কৰোঁ? গুগলত চাৰ্চ কৰিছিলোঁ প্ৰডাক্টটো। চাৰ্চ কৰোঁতে তাত আৰু কাষ্টমাৰে লৈছিলে তেনেকৈ প্ৰডাক্ট লৈ পেলাই তেনেকৈ নিউজত কমেণ্ট দিছে মানে আৰু কিবা কিবি মানে এইটো ফ্ৰড কোম্পানী হয়, অমুক তমুক। কলিয়াবৰৰ পৰা অনুপ বৰা, খবৰ.com।